ফ্রেন্ডস ভিউয়ার্স লার্নার আজি আৰু দুটি শব্দ আলোচনা কৰিম অলদো আৰু দো অলদো আৰু দো এই অলদোৰ অৰ্থ হৈছে যদিও যদিও বা তথাপিও এই দো শব্দটি অৰ্থ হৈছে যদিও বা তথাপিও এই দো শব্দটি কিন্তু আমি we can use it in the beginning of the sentence, middle of the sentence or in the end of the sentence. আমি সবতে ব্যবহার করিব পারি। আমি প্রথমত এই দোর এটা উদাহরণ ল দোটো চাও আমি যে although it was raining we went out for walk. although এটো প্রথমত হইছে বিগিনিংত আমি ব্যবহার করিছো। আমি বিগিনিংত ব্যবহার করিছো although it was raining we went out for a walk. যদিও বাহিৰত বৰষুণ দি আছিল আমি ওলাই গৈছিলো খোজ কাঢ়িবৰ বাবে so although is used in the beginning of ব্যবহার হৈছে বা আমি যদি মিডলত ব্যবহার কৰো the food is bad although we ate the food is bad খাদ্যটো বেয়া আছিল তথাপিও আমি খালো যদিও বা তথাপি আমি খালো ate আমি খালো ate গতিকে আমি দেখিছো যে although টো আৰম্ভণিটো ব্যৱহাৰ কৰিব পাৰি মিডিলতো পাৰি although it was raining outside বা although it was raining we went for walk although it was raining outside বা although it was raining we went out for a walk বা এটো although টো বিগিনিংত ব্যৱহাৰ হৈছে দুই নম্বৰটো আমি উদাহৰণ লিখিছো the food is bad although we ate যদিও খাদ্যটো বেয়া আছিল আমি খাইছো we eat বা এটো যদি আমি past tense দিলে was দিলু তেতিয়া লিখিলু ate তার পিছৰ শব্দটো হৈছে দো এই দো শব্দটিৰ অৰ্থ কিন্তু যদিও বা তথাপিও বুজায় ইংলিশত ক'ব পাৰে ইংলিশত despite all বুজায় বা even though ব্যৱহাৰ কৰিব পাৰি even though ব্যৱহাৰ কৰিব পাৰি এতিয়া আমি এটো দো আমি উদাহৰণ দিব লাগিব আমি জানো যে দোটো আমাৰ বিগিনিংত ব্যৱহাৰ হয় মিডিলত ব্যৱহাৰ হয় আমাৰ এন্ডিংত ব্যৱহাৰ হয় আমাৰ তিনিটা পৰ্যায়ত ব্যৱহাৰ হয় এতিয়া আমি প্ৰথম বিগিনিংত ব্যৱহাৰ কৰিম দোটো যে দো হি work hard he succeed though he work hard he succeed he যদিও কষ্ট কৰিছিল he succeed হৈছিল এটো আমাৰ দোটো আমি প্ৰথমত ব্যৱহাৰ কৰিছো আমাৰ এটো দোটো আমি প্ৰথম ব্যৱহাৰ কৰিছো আমি দুই নম্বৰ আমি এই দোটো মিডলত ব্যৱহাৰ কৰিব লাগিব আমি এনেকে লিখিব পাৰি he was honest though he poor so প্ৰথম বাক্যটিত আমি দো শব্দটি প্ৰথমত ব্যৱহাৰ কৰিছো দো যেটো আমাৰ এডভাৰ্ব বা কনজাংশন though he work hard he succeed এটো succeeded হ'ব past tense হ'ব though he work hard he succeed গতিকে দোটো প্ৰথমত ব্যৱহাৰ কৰিছো দুই নম্বৰ বাক্যটিত he was honest though he poor তেওঁ যদিও সৎ হয় সাধু লোক হয় কিন্তু তথাপি তেওঁ poor গতিকে এই দোটো ইয়াত মাজত ব্যৱহাৰ হৈছে এন্ড আমি চাব লাগিব লাষ্টলি দোটো আমি শেষত ব্যৱহাৰ কৰিছো ইয়াত এই 3 নম্বৰ বাক্যটিত আমি যদি এটো 1 নম্বৰ ধৰো এটো 2 নম্বৰ আৰু এটো 3 নম্বৰ the movie was long I enjoyed it too the movie was long সিনেমাখন বহুত দীঘল আছিল মই উপভোগ কৰিছিলো তথাপি গতিকে the movie was long I enjoyed it too সিনেমাখন ডাঙৰ আছিল দীঘল আছিল তথাপি মই এনজয় কৰিছো মানে উপভোগ কৰিছো গতিকে ফ্ৰেন্ডস ভিউয়ার্স লাৰ্নাৰ মই আকৌ ৰিকেপ কৰিছো ৰিপিট কৰিছো although is very formal although is a conjunction আৰু although অৰ্থ হৈছে তথাপিও বা যদিও বুজায় বা ইংৰাজীত ক'ব পাৰি even though কিন্তু এটো যথেষ্ট ফৰ্মাল এটো কমকে ব্যৱহাৰ হয় ইন আৱাৰ ইন্টাৰেকশন ইন পাবলিক স্পিকিং বা ইন কনভাৰসেশন বা ইন সেন্টেন্সত কম ব্যৱহাৰ কৰা হয় আৰু although টো আমি ইন দা বিগিনিং অফ দা সেন্টেন্স বা ইন দা মিডল অফ দা সেন্টেন্সত ব্যৱহাৰ কৰিব পাৰি
কিন্তু দোটো যথেষ্ট ফৰ্মেল, যথেষ্ট ফ্লেক্সিবল হয়, যথেষ্ট কমন হয় আৰু অলদোটো এটা কনজাংশন এজ ৱেল এজ এন এডভাৰ্ব। গতিকে এইটো আমাৰ অলদোটো মিডিলতো ব্যৱহাৰ কৰিব পাৰি, যেনেকৈ ব্যৱহাৰ কৰিছো, আমি মিডিলত ব্যৱহাৰ কৰিছো আৰু আমি শেষত ব্যৱহাৰ কৰিছো। মই আকৌ কেমেৰামেনক কম যে দেখাই দিবলৈ যে দোটো আমি বিগিনিং অফ দ্য সেন্টেন্সত ব্যৱহাৰ কৰিছো, দোটো আমি মিডিল অফ দ্য সেন্টেন্সত ব্যৱহাৰ কৰিছো, দোটো আমি এন্ড অফ দ্য সেন্টেন্সত ব্যৱহাৰ কৰিছো। সো দো ইজ ভেৰি ফৰ্মেল, ভেৰি আমাৰ কমন হয় আৰু ফ্লেক্সিবল হয়, আমি যথেষ্ট ব্যৱহাৰ কৰো। আৰু এই দো দি আমি বিভিন্ন ধৰণৰ বাক্য আমি সাজিব লগা হয়, আমি যেতিয়া ট্ৰান্সফৰমেশন অফ সেন্টেন্স কৰিব লগা হয়। সো থ্যাংক ইউ।